তেখেতসকলৰ যোনখন চুক্তিপত্ৰ আৰু ইয়াত তেওঁৰ স্বাক্ষৰ আছে, ইয়াত স্বাক্ষৰ আছে, তেখেতৰ স্বাক্ষৰ ইয়াতে 2 নম্বৰ পইণ্টটো আছে যে জাতীয় সাজপাৰ পৰিধান কৰিহে আমাৰ মঞ্চত উঠিব লাগিব আৰু মঞ্চত উঠিলে তেওঁ এইটো অপৰিহাৰ্য, আমাৰ তেওঁৰ বাধ্যতামূলক। তাৰপিছত পঞ্চম কথা হৈছে তাতে আমাৰ সভাপতি, সাধাৰণ সম্পাদক, সাংস্কৃতিক বিভাগৰ সভাপতি সম্পাদকে কিবা এটা ধৰা ইছ্যু কিয় হ'লে এই ইছ্যুটো আমাৰ হস্তক্ষেপ কৰা ইয়াতে অধিকাৰ দিছে আৰু এইটো তেওঁ স্বাক্ষৰিত, তেওঁ নিজে স্বাক্ষৰ কৰিছে। এতিয়া কথাটো হ'ল তেওঁ যেতিয়া সংগীতানুষ্ঠান পৰিৱেশন কৰিছে তেখেতৰ হাজবেণ্ড দিগন্ত ভাৰতী, আমি দিগন্ত ভাৰতী কিন্তু মঞ্চলৈ মাতা নাছিলোঁ, আমি তেওঁক নিমন্ত্ৰিত কৰাও নাই। কিন্তু হয়তো তেওঁ নিচে যে সংগীতানুষ্ঠান পৰিৱেশন কৰিছে তেখেত আহিছে আৰু তেওঁ তেওঁ কেইজনমান শিল্পীয়ে ইয়াতে অনুষ্ঠানো চাই আছিলে। চাই থাকোঁতে কমপ্লেইন আহি যে ঘপকৰি বিভিন্ন আমাৰ বিষয়ববীয়া তাত ফোন আহিছে যে আপোনালোকে যিহেতু বাকী শিল্পীসকলক মঞ্চত উঠিব নিদিয়ে জাতীয় সাজপাৰ নহ'লে, এই দিগন্ত ভাৰতী কেনেকৈ মঞ্চত উঠে এই অভিযোগটো কিন্তু শিল্পীৰ ফালৰ পৰা কেইবাজনো শিল্পীয়ে কিন্তু কৈছে, আমাৰো মানুহে কমপ্লেইন দিছে। তেতিয়া মই অফিচৰ পৰা ততাতৈয়াকৈ দৌৰি গৈছোঁ আৰু মোৰ লগত কালচাৰ সভাপতি সম্পাদকক সুধিছোঁ যে আপোনালোকে দিগন্ত ভাৰতীক মাতিছে নেকি? তেওঁলোকে কৈছে যে আমি নিমন্ত্ৰণ কৰা নাই, আমি মঞ্চলৈ নিমন্ত্ৰণ কৰি থকা নাই। শেষ নিশা এতিয়া আমাৰ বিভিন্ন কাম আছে, এই কামখিনিতো আমি কৰি ল'ব লাগিব। আমাৰ আজি 4ৰ্থ নিশাৰ যিখিনি কাৰ্যসূচী আছে আমি নিয়মীয়াকৈ কৰিব লাগিব, তাৰপিছতহে আমি বহিম। এইটোতো এনেকুৱা কথা নহয় যে এইমাত্ৰ বহি পেলাই ইহঁতে, কাৰণ আমাৰ বেলেগ বেলেগ কাম আছে, কাৰণ অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে বিভিন্ন যেতিয়া আমি এটা কাৰ্যসূচী আছে, বিভিন্ন ধৰণৰ অসুবিধা, বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বান এতিয়া বৰষুণ দিছে, ক'ৰবাত হয়তো বোকা হৈছে, ক'ৰবাত এইবিলাকতো আমি ঠিক কৰিব লাগিব। আমি এটা মানুহ আহিব, জনসাধাৰণ আহিব, আমি সেই গোটেই পৰিৱেশটো সৃষ্টি কৰিব লাগিব। আমি এতিয়া আজি নিশাটো যাব দিয়ক, নিশাটো যোৱাৰ পিছত 18 তাৰিখে বা আমাৰ তাৰপিছত 2 দিনতে আমি গোটেই বিষয়ববীয়া কাৰ্যনিৰ্বাহ সভা পাতি পেলাই আমি তাৰ ওপৰত বিহিত ব্যৱস্থা হ'ব। আপোনালোক সকলোৱে অৱগত, এইটো নহয় বুলি আপোনালোকে কওক। তেতিয়াহ'লে বিহু বছৰত বিহুৱানখন দিছে, এইটো অপৰাধ নহয়। কিন্তু যদি কোনোবা এজন হ'ব পাৰে নহয়, সেইটোও দায়বদ্ধ। যদি আমাৰ কোনোবা ব্যক্তিয়ে যদি কনচাৰ্ণ ব্যক্তি নহয়, মই কৈ আছো, বাৰম্বাৰ কৈছো, আমাৰ যদি কনচাৰ্ণ ব্যক্তিয়ে কৰিলে হয়, আজি সাংস্কৃতিক বিভাগৰ সভাপতি সম্পাদকে কৰিলে, তেতিয়া এইটো নিশ্চয় ভুল হ'লে। কিন্তু যদি আমাক আনকনচাৰ্ণ, এতিয়া চাওক মই এটা কথা কৈছো, আমাৰ 400ৰো অধিক মেম্বাৰ আছে। 400 মেম্বাৰৰ কোন কাৰ লগত সম্পৰ্কটো মই নাজানো। কাৰোবাৰ লগত হয়তো ব্যক্তিগত সম্পৰ্ক হ'ব পাৰে, ঘৰুৱা সম্পৰ্ক হ'ব পাৰে, হয়তো তেওঁ হয়তো ক'লে যে তেওঁ ভাল লগাবৰ কাৰণে তুমি মাতি দিবা, মই মাতি দিলো, কিন্তু এইটোতো অসম্ভৱ। তেনেইতো মই কৈ আছো যে আমাৰ বিষয়ববীয়া কিবা কৰিছে নেকি, বিষয়ববীয়া কিবা কৰিছে নেকি? যোনে গুৰু দায়িত্বত আছে, যোনে দায়িত্বশীল ব্যক্তি, এতিয়া কালচাৰ বিভাগৰ সভাপতি সম্পাদক মোৰ লগত আছে, মই স্পষ্টবাদী হৈ আছো। আমি তেওঁলোকে নিমন্ত্ৰণ কৰিছে নেকি? কওক, ডাঠি কওক। দিগন্ত ভাৰতীক আমাৰ কালচাৰ বিভাগৰ সভাপতি সম্পাদকে নিমন্ত্ৰণ কৰিছিল নেকি?